हेलो बंधु बान्धवीসকল আজি বাহিৰৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাহিৰৰ পৰা মানে পানী মেচিন দি থৈ দিছোঁ বুলো চাবলৈ আহিলোঁ তাৰ পিছতে আজি মোৰ অৱস্থাটো অলপ ভাল নহয় জানেনে দাঁতৰ বিষ মানে দাঁত সৰাব লাগিবই মই গম পাই গৈছোঁ মানে এইটো বহুত দিনৰ পৰা অলপ প্ৰব্লেম দি আছে অঞ্জুৱে মোক মানে কৈ আছে যে দাঁতটো সৰাই আহক তাৰপিছত তাইও মানে এনেকুৱা দিন পাই থৈছে মানে দাঁতৰ পৰা কৰিবলৈ মন যোৱা নাই তাৰপিছতে আজি কিন্তু দেওবাৰ যে দেওবাৰ দিনটো বাৰু কাৰ মানে নক'বা দেওবাৰ দিনটো বুলি ক'লে মানে বিশেষকৈ আমাৰ কি প্ৰব্লেম হয় অঞ্জু বজাৰখন মানে কি ক'ব আয়ো মানে কোনফালৰ পৰা দেখুৱাম ৰ'বা দেখুৱাই আছোঁ দেই বজাৰখন এইখন বজাৰ কি অৱস্থা হ'ব এতিয়া আমাৰ উঠি কৰোঁতে এইফালে এইবোৰ আছেই এইবোৰ চব উলিয়াম এতিয়া তাৰপিছতে আৰু এইফালেও আছে বেগ এইফালেও বেগ মানে দেওবাৰ বুলি ক'লে আমাৰ অকণমান প্ৰব্লেম হয় মানে অঁ দেওবাৰে বিহু নাচোঁ আমাৰ অঞ্জু বেছিকৈ হয় আৰু বেছি অঞ্জু 12 বাজি যায় তাৰপিছত সেইকাৰণে মই তাইক স্পেচিয়েল গাখীৰ চাহ একাপ মানে প্ৰথমে খুৱাই ল'ম আৰু কালি ককাইদেউ গুৱাহাটী গৈছিলে গুৱাহাটী যোৱা মানে আজি আহি মানে পৰহি গৈছিলে আহি পাই গ'লি আৰু লগতে আমাৰ বোকাখাটৰ পেৰা আহি গ'ল তাৰপিছত আৰু খুৰমা যে খুৰমা খাই মোৰো বহুত ভাল লাগে এয়া আহি গ'ল পেৰা এতিয়া চাহ বনাওঁ গাখীৰ চাহ একাপ বনাই লওঁ তাৰপিছত কিবা এটা কৈছেও দাই কিবা এটা চিঞৰিছে দাই চোৱা শুনাচোন আমাৰ ঘৰত দাই থাকিলে আকৌ একেবাৰে সদায় ছানডে হৈ থাকে দাই তাৰমানে ইমানে মাত খা ডাঙৰ নহয় মানে কামত গ'লেতো অলপ ঠিকেই মানে ঘৰত যদি থাকে নহয় দাই থাকিলে সদায় আমাৰ ছানডে হৈ থাকে আৰু একো নাই মতা মানুহৰ ভইচ মাতটো অলপ আৰু ডাঙৰ হয় কিন্তু দাই অলপ স্পেচিয়েল বেছি ডাঙৰ মানে উপায় নাই আৰু আমি আকৌ বহি গ'লোঁ চাহ খাবলৈ এতিয়া গোটেই তিনিজনী ইফালে অঞ্জু তাৰপিছত আৰু এয়া ককাইদেৱে আনিছিলে খুৰমা তাৰপিছতে বৌয়ে কালি আনিছিলে বেকাৰী বিস্কুট এইটো খাবলৈ বহুত টেষ্টি তাৰপিছতে এয়া আমাৰ বোকাখাটৰ পেৰা আৰু যিহেতু আমি সৰুৰ পৰাই জানো যে বোকাখাটৰ পেৰা স্পেচিয়েল বিশেষকৈ মানে গুৱাহাটী গ'লে বোকাখাটৰ পেৰাটো নানিলে কিবা গুৱাহাটীত মানে গুৱাহাটী যোৱা নালাগে আৰু নহয় জানো সেইকাৰণে আমাৰ ঘৰৰ যোনে যায় মানে আৰু বোকাখাটৰ পেৰা লৈ আনে তাৰপিছতে আৰু আমি চাহৰ লগত খাবলৈ লৈছোঁ আৰু সঁচাকৈ তাৰ পেৰাটো খাই ভালো লাগে কিন্তু আজিকালিতো প্ৰতিখন মানে হোটেলতে মানে পেৰাটো বনায় কিন্তু তাৰ পেৰাটো স্পেচিয়েল বুলি ভাবোঁ আৰু মানে ন কাৰণ আগৰ দিনৰ পৰাই চলি আহিছে যিটো অঞ্জু হৈ গ'ল চাহ খাবলৈ এয়া এতিয়াতো চবতে পায় এতিয়া আমাৰ তিনিজনীকে মই দেখুৱাই আছোঁ বৌয়ে একদম এয়া বহি গ'ল খাবলৈ পূৰা আমি এইটো জানেই আপোনালোকে আগত আমি এইবোৰ চব লৈ লওঁ তাৰপিছত এয়া এতিয়া মায়ে ল'বলৈ আছে মায়ে কিন্তু ইমান এইবোৰ ভাল নাপায় তথাপিও অকণমান কিবা কিবি খাব আৰু কি খালে মায়ে এতিয়া কি ল'ব মা এয়া চাই লওক মায়ে লৈ আছে মা কাপটো দেখিছে বোৱাৰীকে আনি দিছে এইটো কাপ আচ্ছা খাবলৈ বহুত মজা ক'ত থৈছোঁ মইতো খুৰমা খাই বহুত ভাল পাওঁ সেই দুটা মোৰ ভাল লগা বস্তুতে খুৰমা আৰু এয়া বিস্কিট আৰু বিস্কিটখন আকৌ মই তিয়াই খাই ভাল পাওঁ অঞ্জুৱা ৰুটি লৈ ল কমত লাগি আছে অঞ্জু তাই নাহিলে চাহ তাহ খাই ল'লোঁ তাৰপিছতে এতিয়া অঞ্জুৱে আৰু ধুবলৈ ষ্টাৰ্ট কৰি দিলে এয়া ওলকবি এয়া ধুই আছে আৰু তাই ধুনীয়াকৈ তাই কৈ আছে ইমান গাল ওলকবি আনিলে বাই বোলে মই কৈছোঁ কি কৰিবি আৰু ধুই থাক আৰু বোলো এয়া ঢেকীয়াও আনে আমাৰ দেওবাৰে ঢেকীয়া যোৱাবাৰো আনিছে এইবাৰো আনিছে ঢেকীয়াখিনি বাচিম এতিয়া তাৰপিছতে আৰু এয়া পকা অমিতা দুদিনমান থাকিলে অমিতাটো খাবলৈ বহুত ভাল লাগে ঘৰৰ মানুহ এজনে দিয়ে লগতে জাতিলাওটো একদম ঘৰৰ দিছে মানে দেই এয়া চাওক খৰিচা পেকেট কিনিবলৈ পাই যে খৰিচা পেকেটো কিনি আনিছে এইবোৰ কিবাকিবি ধেৰ আৰু এতিয়া মানে এই ফ্ৰিজটো মানে এতিয়া এইবোৰ চাওক কি অৱস্থা হৈছে এতিয়া এইটোহে আমি এতিয়া ঠিক কৰিব লাগিব এতিয়া মানে আৰু এইটো আমাৰ মাহে হাত লগাব পাৰে মানে বস্তুবোৰ মানে পুৰণা বস্তুবোৰ চব উলিয়াই দিম আৰু তাৰপিছতে আৰু আনিলে কমলা আৰু এটা ক'ত ভৰাই থৈছোঁ
চাওকচোন বাৰু মানে কি হয় জানে নাই দেওবৰীয়া আচলতে আমাৰ মতা মানুহবোৰে আনি দিয়ে ঠিকেই কিন্তু এই আঁত লগোৱা বস্তুটো আপোনালোকে কেনেকুৱা পায় বাৰু মানে আঁত লগাবলৈ মই বৰ আমনি পাওঁ জানেনে এতিয়া অঞ্জু আছে কাৰণে বহুতখিনি শান্তি আৰু বাকী মায়ে হেল্প কৰি দিয়ে মই ইমান মানে মই নাথাকিলেতো কৰিবই লাগিব তথাপিও আৰু মায়ে বেছিকৈ আঁত পায় তাৰপিছতে বৌয়ে ভাত বনাবলৈ গ'ল আৰু মই এইবোৰ বনাই মেলি ভাল পাওঁ এতিয়া তাই ভাতখিনি পাতিছে বাকীখিনি যি লাগে আৰু এইবোৰ এতিয়া মানে মই বনামগৈ কেতিয়াবা তাই বনাই কেতিয়াবা মই বনাওঁ দুইজনে মিলাই মেলি আমি বনাই থাকোঁ আৰু দুইটা চাহকাপ খালোঁ এই দাঁতটোৰ পৰা অলপ প্ৰব্লেম দিছে আৰু আজি বাৰু একো নাই এতিয়ালৈ ইমানখিনিতে তেন্তে সামৰণি মাৰোঁ কাম বহুত আছে কথা পাতি থাকিলে আপোনালোকৰ লগত ওলাই গৈ থাকিব মানে ফোনো থ'বলৈ মন নাযায় অলপ পিছত এডিটিং কৰি মানে ভিডিঅ'টো কি হ'ল জানেনে অলপ কৰি কৰা হৈছে যে এড কৰি আৰু আপোনালোকৰ আগত দি আছোঁ ঠিক আছে আজিলৈ বিদায় লৈছোঁ তেন্তে বাই বাই